ৰেচন কাৰ্ড নাই কি কৰিম ভাবি পোৱা নাই আজিয়ে আবেদন কৰক সেৱা সেতুৰ জৰিয়তে অসম লোকসেৱা অধিকাৰ পোৰ্টেলত নিৰ্ধাৰিত সময়ত আপোনাৰ আবেদন নিষ্পত্তি নহলে সংশ্লিষ্ট চৰকাৰী বিষয়ে ভৰিব লাগিব জৰিমনা ৰেচন কাৰ্ড নাই কি কৰিম ভাবি পোৱা নাই আজিয়ে আবেদন কৰক সেৱা সেতুৰ জৰিয়তে অসম লোকসেৱা অধিকাৰ পোৰ্টেলত নিৰ্ধাৰিত সময়ত আপোনাৰ আবেদন নিষ্পত্তি নহলে সংশ্লিষ্ট চৰকাৰী বিষয়ে ভৰিব লাগিব জৰিমনা ৰেচন কাৰ্ড নাই কি কৰিম ভাবি পোৱা নাই আজিয়ে আবেদন কৰক সেৱা সেতুৰ জৰিয়তে অসম লোকসেৱা অধিকাৰ পোৰ্টেলত নিৰ্ধাৰিত সময়ত আপোনাৰ আবেদন নিষ্পত্তি নহলে সংশ্লিষ্ট চৰকাৰী বিষয়ে ভৰিব লাগিব জৰিমনা ৰেচন কাৰ্ড নাই কি কৰিম ভাবি পোৱা নাই আজিয়ে আবেদন কৰক সেৱা সেতুৰ জৰিয়তে অসম লোকসেৱা অধিকাৰ পোৰ্টেলত নিৰ্ধাৰিত সময়ত আপোনাৰ আবেদন নিষ্পত্তি নহলে সংশ্লিষ্ট চৰকাৰী বিষয়ে ভৰিব লাগিব জৰিমনা ৰেচন কাৰ্ড নাই কি কৰিম ভাবি পোৱা নাই আজিয়ে আবেদন কৰক সেৱা সেতুৰ জৰিয়তে অসম লোকসেৱা অধিকাৰ পোৰ্টেলত নিৰ্ধাৰিত সময়ত আপোনাৰ আবেদন নিষ্পত্তি নহলে সংশ্লিষ্ট চৰকাৰী বিষয়ে ভৰিব লাগিব জৰিমনা ৰেচন কাৰ্ড নাই কি কৰিম ভাবি পোৱা নাই আজিয়ে আবেদন কৰক সেৱা সেতুৰ জৰিয়তে অসম লোকসেৱা অধিকাৰ পোৰ্টেলত নিৰ্ধাৰিত সময়ত আপোনাৰ আবেদন নিষ্পত্তি নহলে সংশ্লিষ্ট চৰকাৰী বিষয়ে ভৰিব লাগিব জৰিমনা ৰেচন কাৰ্ড নাই কি কৰিম ভাবি পোৱা নাই আজিয়ে আবেদন কৰক সেৱা সেতুৰ জৰিয়তে অসম লোকসেৱা অধিকাৰ পোৰ্টেলত নিৰ্ধাৰিত সময়ত আপোনাৰ আবেদন নিষ্পত্তি নহলে সংশ্লিষ্ট চৰকাৰী বিষয়ে ভৰিব লাগিব জৰিমনা ৰেচন কাৰ্ড নাই কি কৰিম ভাবি পোৱা নাই আজিয়ে আবেদন কৰক সেৱা সেতুৰ জৰিয়তে অসম লোকসেৱা অধিকাৰ পোৰ্টেলত নিৰ্ধাৰিত সময়ত আপোনাৰ আবেদন নিষ্পত্তি নহলে সংশ্লিষ্ট চৰকাৰী বিষয়ে ভৰিব লাগিব জৰিমনা ৰেচন কাৰ্ড নাই কি কৰিম ভাবি পোৱা নাই আজিয়ে আবেদন কৰক সেৱা সেতুৰ জৰিয়তে অসম লোকসেৱা অধিকাৰ পোৰ্টেলত নিৰ্ধাৰিত সময়ত আপোনাৰ আবেদন নিষ্পত্তি নহলে সংশ্লিষ্ট চৰকাৰী বিষয়ে ভৰিব লাগিব জৰিমনা